মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ মোৰ এই ভিডিঅ'টোত দেখুৱাম ক্লাছ 10 অৰ্থাৎ যিসকলে এইবাৰ ক্লাছ 10ত পঢ়ি আছে, অহাবাৰ ফাইনেল দিব, তেওঁলোকৰ হাফ ইয়াৰলি আৰু ফাইনেলৰ যিটো চিলেবাছ হ'ব, কোন চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, কোনটোৰ পৰা নাহে, কিমান নম্বৰ থাকিব, সকলোবিলাক মোৰ এই ভিডিঅ'টোত দেখুৱাই যাম। গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো চাই যাবা। এইটো চাব পাৰিছা সেবাৰ ফালৰ পৰা কাৰিকুলাম এণ্ড চিলেবাছ 2024-25 এইটো প্ৰকাশ পাইছে। তাৰ পৰাই মই তোমালোকক এই চিলেবাছটো দি যাম। এইটো ক্লাছ 10ৰ কাৰণে, ক্লাছ 9ৰ কাৰণেও যদি লাগে কমেণ্টত জনাবা, তেতিয়া মই নেক্সট আৰু এটা ভিডিঅ' বনাই দিম। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। Assamese MIL subject code to 01 class 10 full marks 100 time 3 hours pass marks 30 তো পাঠৰ নাম দিয়া আছে যে গ্ৰুপ এ বাধ্যতামূলক একেটা গদ্যাংশ 6 মাহিলী পৰীক্ষাত আহিব উদ্যোগী হোৱাহা ভাৰতীয় সংস্কৃতি আৰু এইটো মেট্ৰিক পৰীক্ষাটো আহিব অৰ্থাৎ HSLC পৰীক্ষাটো আহিব অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই 6 মাহিলী পৰীক্ষাত নাহে ৰাইট চিন দিয়াটো মানে আহিব ৰাইট চিন দিয়া নাথাকিলে এইটো নাহে কিন্তু এইটো ফাইনেলত আহিব তাৰপিছত 2 নম্বৰ পাঠ ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহাৰ তো এইটো হাফ ইয়াৰলি পৰীক্ষাত 6 মাহিলী পৰীক্ষাত আহিব ফাইনেলতো আহিব ইয়াৰ পৰা প্ৰশ্ন অৰণ্য যাত্ৰা 6 মাহিলী পৰীক্ষাত আহিব আৰু HSLC তো আহিব পাৰস্যত এভমুখী এইটো 6 মাহিলী পৰীক্ষাত নাহে তাৰপিছত আহিল পদ্যাংশৰ পৰা বৰগীত মাধৱদেৱ এইটো 6 মাহিলী পৰীক্ষা আৰু HSLC দুয়োটা পৰীক্ষাতে আহিব জিকিৰ এইটো 6 মাহিলী পৰীক্ষাত নাহে চাগে প্ৰশস্তি এইটো 6 মাহিলী পৰীক্ষাত আহিব মই অসমীয়া দৃশ্যান্তৰ এই 6 মাহিলী পৰীক্ষাত নাহে কিন্তু হে HSLC পৰীক্ষাত আহিব তাৰপিছত ব্যাকৰণ এইটো চাই লোৱা 6 মাহিলী পৰীক্ষাত কি আহিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নত্যবিধি আৰু সত্যবিধি জ্যোতি চিহ্নৰ ব্যৱহাৰ খণ্ডবাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক শব্দ এটা শব্দত প্ৰকাশ প্ৰত্যয় এই আটাইকেইটা 6 মাহিলী পৰীক্ষাটো আহিব বছৰিকীয়া পৰীক্ষাটো আহিব তাৰ পিছত ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন 6 মাহিলী পৰীক্ষাটো আহিব শিক্ষান্ত পৰীক্ষাটো আহিব ৰচনা 6 মাহিলী পৰীক্ষাটো আহিব HSLC তো আহিব দ্ৰুত পাঠ অৰ্থাৎ এই দ্ৰুত পাঠ যেটো আছে হেতু 6 মাহিলী পৰীক্ষাটো ইয়াৰ পৰা প্ৰশ্ন আহিব শিক্ষান্ত পৰীক্ষাটো আহিব অপঠিত গদ্যাংশ তাৰ পৰা 6 মাহিলী পৰীক্ষাটো প্ৰশ্ন আহিব শিক্ষান্ত পৰীক্ষাটো প্ৰশ্ন আহিব তাৰ পিছত গ্ৰুপ বি বৈকল্পিক এটো গদ্যাংশ বিহাত যোগ ইয়াৰ পৰা প্ৰশ্ন নাহে 6 মাহিলী পৰীক্ষাত কিন্তু প্ৰাচীন ভাৰতীয় শিক্ষা ইয়াৰ পৰা আহিব 6 মাহিলী পৰীক্ষাত আৰু দুয়োটাই আকৌ শিক্ষান্ত পৰীক্ষাত আহিব পদ্যাংশ কানাইৰ চাতুৰি 6 মাহিলী পৰীক্ষাত নাহে কিন্তু HSLC ত আহিব ধৰ জাৰু ধৰ ভাই 6 মাহিলী পৰীক্ষাত আহিব ফাইনালতো আহিব ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এটা 6 মাহিলী পৰীক্ষাটো আহিব বছৰিকীয়া পৰীক্ষাটো আহিব ছন্দ 6 মাহিলী পৰীক্ষাত নাহে কিন্তু HSLC পৰীক্ষাত আহিব তো মুঠ নম্বৰ এটো 6 মাহিলী পৰীক্ষাটো 100 আৰু বছৰিকীয়া পৰীক্ষাটো 100 তো ইয়াত আৰু এটা কথা হয়তো বহুতে ক'ব যে ইয়াত ৰাইট চিন দিয়া আছে মাৰ্ক কিয় দিয়া নাই অথচ আগৰ সিলেবাস বিলাকত ইয়াত নম্বৰ দি আছিল যে কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব কিন্তু এতিয়া চাব যে প্ৰত্যেকটোৰ তলত এনেকৈ লিখা আছে প্ৰতিটো ইউনিট বা পাঠৰ পৰা 2 ৰ পৰা 10 নম্বৰৰ প্ৰশ্ন আহিব অৰ্থাৎ প্ৰত্যেকটো পাঠত 2 নম্বৰতকৈ বেছি আৰু 10 নম্বৰৰ ভিতৰত বা 10 নম্বৰ থাকিব ইয়াতকৈ বেছি নম্বৰ নাথাকে তো এইটো আছিল অসমীয়া বিষয়ৰ সিলেবাস এতিয়া আমি নেক্সট সিলেবাস লৈ যাও নেক্সট সাবজেক্ট এতিয়া হয় ইংলিশ সিলেবাস তো ইংলিশ সিলেবাস এটো চাব পাৰিছে সাবজেক্ট কোড C1 তাতে হাফ ইয়াৰলি আৰু ফাইনালত একেটা আহিব ৰিডিং কম্প্ৰিহেনশন টু প্ৰোজ পেজেস ওয়ান সিন অ্যানাদার আনসিন তো প্ৰোজ সেকশনৰ দুটা পেজেস দিয়া থাকিব এটা পঢ়ি আনসাৰ দিব লাগিব আৰু এটা
হেৰি দিয়া নাথাকে আনসাৰ দিব লাগিব তো এনেকুৱা এই দুইটা হাফ ইয়াৰলিটো আহিব ফাইনেলতো আহিব এনেকুৱা তাৰপিছত ট্ৰান্সলেশন সাবষ্টেন্স ৰাইটিং প্ৰোজ এছে ষ্টৰি ৰাইটিং লেটাৰ ৰাইটিং ৰিপোৰ্ট ৰাইটিং এইবিলাক হাফ ইয়াৰলিটো আহিব ফাইনেলতো আহিব গ্ৰামাৰ অল দ্য গ্ৰামাৰ পোৰ্শন অফ ক্লাছ 9 অৰ্থাৎ ক্লাছ 9ৰ গ্ৰামাৰৰ যিমান সিলেবাছত আছিলে সকলোখিনি এণ্ড ডিটাৰমিনাৰ্ছ টেন্স ফৰ্মছ ভইচ নেৰেশ্যন প্ৰিপজিশ্যন ভোকাবুলাৰী সিনথেসিস অফ সেন্টেন্সেস bar phrases sentence correction clauses models etc literature textbook first flight তো এই কিটাও হাফ ইয়ারলি তো আহিব ফাইনালতো তো আহিব অর্থাৎ ক্লাস 9 ৰ যিমান গ্ৰামাৰ সিলেবাস আছিলে ডিটাৰমিনাৰ্ছ টেন্স ফৰ্মছ ভয়েস নেৰেশ্যন প্ৰিপজিশ্যন ভোকাবুলাৰী সিনথেসিস অফ সেন্টেন্সেস এইবিলাক আহিব তাৰপিছত প্ৰোজ সেকশন অৰ্থাৎ গদ্যৰ পৰা লেটাৰ টু গড নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম তো এই দুটা হাফ ইয়াৰলি আৰু ফাইনেল দুইটাতে আহিব Glimpses of India, Kirk T from Assam, Madam Rides the Bus. এটা হয়তো হেৰিত আহিব ফাইনেলত আহিব তাৰপিছত পোয়েট্ৰি সেকশনৰ পৰা এ টাইগাৰ ইন দ্য জু আমান্ডা এনিমেলছ দ্য বল পোয়েম দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন হাফ ইয়াৰলিটো আহিব ফাইনেলতো আহিব তাৰপিছত সাপ্লিমেণ্টাৰী ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট বা তলত যিকেইটা আছে দ্য মিডনাইট ভিজিটৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট ফুটপ্ৰিণ্টছ উইদাউট ফিট দ্য হেক ড্ৰাইভাৰ এইকেইটাৰ পৰা প্ৰশ্ন হাফ ইয়াৰলিটো আহিব ফাইনেলটো আহিব তো এইটো চাব পাৰিছে টোটেল মাৰ্ক 90 আৰু ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ প্ৰেক্টিকেলত 10 মাৰ্ক কৈ থাকিব তো ইয়াতো এনেকৈ দিয়া আছে মাৰ্কবিলাক যে কুৱেশ্যনছ ফ্ৰম ইচ ইউনিট অৰ লেছন উইল কেৰি মাৰ্কছ 2 to 10 অৰ্থাৎ প্ৰত্যেকটো চেপ্টাৰৰ পৰা বা প্ৰত্যেকটো বিভাগৰ পৰা 2 পৰা 10 নম্বৰৰ ভিতৰত থাকিব নম্বৰবিলাক এটো আছিলে ইংলিছৰ সিলেবাস জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ অংকৰ সিলেবাস এটো বহুত গুৰুত্বপূৰ্ণ কাৰণ ইয়াত বহুত বিলাক চেপ্টাৰ বাদ দিয়া হৈছে বা বহুত বিলাক অনুশীলনী বাদ দিয়া হৈছে তো কোনটো বাদ দিছে এটো ভালকে চাই লবা তো এটোৰ সাবজেক্ট কোডটো হ'ব C2 তো চেপ্টাৰ ৰিভিজন চেপ্টাৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 এই দুটা থাকিব কিন্তু পাৰ্ট 3 নাথাকে অৰ্থাৎ তৃতীয় খণ্ড যেটো আছে পুনৰ আলোচনাৰ হেতু নাথাকে এটো একদম বাদ দিয়া হৈছে পাৰ্ট 1 আৰু পাৰ্ট 2 হাফ ইয়াৰলিটো আহিব আৰু এছএছএলসি এক্সামতো আহিব ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা হোল চেপ্টাৰ এটো গোটেই চেপ্টাৰ আহিব হাফ ইয়াৰলিত আহিব এছএছএলসি এক্সামতো আহিব তাৰ পিছত আছে পলিনোমিয়ালছ অৰ্থাৎ বহুপদ এটো সম্পূৰ্ণ চেপ্টাৰটো আহিব হাফ ইয়াৰলিটো আহিব ফাইনেলতো আহিব পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তো এইটো হাফ ইয়াৰলিটো আহিব এছএছএলসিটো আহিব কোৱাড্ৰেটিক ইকুৱেশ্যনছ দ্বিঘাত সমীকৰণ হোল চেপ্টাৰ হাফ ইয়াৰলি ফাইনাল দুইটাতে আহিব এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি এইটো হাফ ইয়াৰলিত নাহে ফাইনালত আহিব গোটেই চেপ্টাৰটো ট্ৰায়াঙ্গলছ ত্ৰিভুজ আপ টু ইউনিট 6.4 that is up to exercise 6.3 অৰ্থাৎ এই ত্ৰিভুজ চেপ্টাৰটো অনুশীলনী 6.3 লৈকে আহিব পিছৰখিনি পৰীক্ষাত নাহে হাফ ইয়াৰলিটো আহিব ইয়াৰ পৰা প্ৰশ্ন ফাইনালতো আহিব কোঅৰ্ডিনেট জিওমেট্ৰি স্থানাংক জ্যামিতি গোটেই চেপ্টাৰ আহিব হাফ ইয়াৰলিত আহিব আৰু ফাইনালতো আহিব ইন্ট্ৰোডাকশন টু ট্ৰাইগনোমেট্ৰি ত্ৰিকোণমিতিৰ পৰিচয় গোটেই চেপ্টাৰটো আহিব তাৰ পিছত এইটো হাফ ইয়াৰলিত আহিব আৰু ফাইনালতো আহিব ত্রিকোণমিতি হয়তো আগতে বাদ দিছিলে কিন্তু এবাৰ বাদ দিয়া নাই ত্রিকোণমিতিৰ পৰিচয় 8 নম্বৰ চেপ্টাৰ যেটো কিন্তু 9 নম্বৰ চেপ্টাৰ যেটো অৰ্থাৎ ত্রিকোণমিতিৰ ব্যৱহাৰ এটো সম্পূৰ্ণ বাদ দিয়া হৈছে এটো একদম নাই তাৰ পিছত সাৰ্কলছ বৃত্ত হোল চেপ্টাৰ আহিব বৃত্তত হয়তো আগত বাদ দিছিল কিন্তু এবাৰ বাদ দিয়া নাই তো এটো গোটেইখিনি পঢ়িব লাগিব আৰু এটো হাফ ইয়াৰলিত নাহে ফাইনালত আহিব কনস্ট্ৰাকশনছ অৰ্থাৎ অঙ্কন আপ টু ইউনিট 11.2 that is up to exercise 11.1 অৰ্থাৎ ইয়াত কেৱল মাত্ৰ এটা অনুশীলনী আহিব 11.1 11.22 পৰীক্ষাত নাহে আৰু এটো কেৱল ফাইনালত আহিব হাফ ইয়াৰলিত নাহে তাৰ পিছত আছে এৰিয়া ৰিলেটেড টু সাৰ্কলছ অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি ইউনিটস ৰিকোয়াৰ্ড ইয়াত আহিব এক্সাৰসাইজ 12.2 লৈকে অৰ্থাৎ 12.2 অনুশীলনী লৈকে আহিব পিছৰখিনি নাহে আৰু এছএছএলসি এক্সামতে আহিব ইয়াৰ পৰা হাফ ইয়াৰলিত নাহে সাৰফেস এৰিয়া এণ্ড ভলিউম অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তন এইটো
এক্সাৰচাইজ 13.2 লৈকে আহিব অৰ্থাৎ 13.3 পৰা পিছত আৰু পৰীক্ষাত নাহে বাদ দিয়া হৈছে এইটো অৰ্থাৎ 13.2 লৈকে পঢ়িলে হ'ল আৰু ইয়াৰ পৰা ফাইনালতহে প্ৰশ্ন আহিব হাফ ইয়াৰলিত নাহে ষ্টেটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা ইয়াতো আপ টু ইউনিট 14.4 that is up to exercise 14.3 অনুশীলনীলৈকে আহিব পিছৰ পৰা প্ৰশ্ন নাহে আৰু এইটো কেৱল HSLC পৰীক্ষাত আহিব হাফ ইয়াৰলিত নাহে probability সম্ভাৱিতা এইটো গোটেই চেপ্টাৰ আহিব কেৱল ফাইনালত তো এইটো টোটেল নম্বৰ 90 ইন্টাৰনেল এছেছমেন্ট 10 টোটেল হ'ব 100 আৰু ইয়াতো কি হ'ব প্ৰত্যেকটো চেপ্টাৰৰ পৰা 2 ৰ পৰা 10 নম্বৰ কৈ আহিব পৰীক্ষাত তো এইটো আছিল অংকৰ জেনাৰেল সায়েন্স বা বিজ্ঞানৰ সিলেবাসটো কেনেকুৱা হ'ব সাবজেক্ট কোড হ'ব C3 তো এইটো ইউনিট 1 অৰ্থাৎ চেপ্টাৰ 1 কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশনস অৰ্থাৎ ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হাফ ইয়াৰলিটো আহিব ফাইনালটো আহিব চেপ্টাৰ 2 এসিডস বেস এন্ড সল্টস অম্ল ক্ষাৰক আৰু লৱণ হাফ ইয়াৰলিটো আহিব ফাইনালটো আহিব তাৰ পিছত মেটালস এন্ড নন মেটালস চেপ্টাৰ 3 এটো হাফ ইয়াৰলিত নাহে কিন্তু ফাইনালত আহিব ইয়াৰ পৰা কোৱেশ্চন 4 নম্বৰ চেপ্টাৰ কাৰ্বন এন্ড ইটস কম্পাউণ্ডস অৰ্থাৎ কাৰ্বন আৰু ইয়াৰ যৌগ ফাইনালত আহিব প্ৰশ্ন পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস অৰ্থাৎ মৌলসমূহৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন হাফ ইয়াৰলিটো আহিব ফাইনালতো আহিব লাইফ প্ৰসেস জীৱন প্ৰক্ৰিয়া হাফ ইয়াৰলিত আহিব ফাইনালত আহিব কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন নিয়ন্ত্ৰণ আৰু সমন্বয় হাফ ইয়াৰলি ফাইনাল দুইটাতে আহিব হাউ ডু অৰ্গানিজমস ৰিপ্ৰডিউস অৰ্থাৎ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে হাফ ইয়াৰলিত নাহে ফাইনালত আহিব হেৰিডিটি এন্ড এভলিউশন বংশগতি আৰু ক্ৰমবিকাশ হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব লাইট ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ হাফ ইয়াৰলি পৰীক্ষা আৰু ফাইনাল দুইটাতে আহিব হিউম্যান আই এন্ড কালাৰফুল ওয়াৰ্ল্ড অৰ্থাৎ চকু আৰু বাৰেবৰণীয় পৃথিৱী হাফ ইয়াৰলি পৰীক্ষা আৰু ফাইনাল দুইটাতে আহিব ইলেক্ট্ৰিসিটি অৰ্থাৎ বিদ্যুৎ ফাইনাল পৰীক্ষাত আহিব ম্যাগনেটিক ইফেক্টস অফ ইলেক্ট্ৰিক কাৰেন্ট অৰ্থাৎ বিদ্যুৎ চুম্বকীয় আবেশ বা এনেকুৱা চেপ্টাৰটো নাম আছিলে তো এইটো কেৱল ফাইনালত আহিব হাফ ইয়াৰলিত নাহে সোর্সেস অফ এনার্জি শক্তিৰ উৎস হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব আৱাৰ এনভায়ৰনমেন্ট আমাৰ পৰিৱেশ কেৱল ফাইনালত আহিব ম্যানেজমেন্ট অফ ন্যাচাৰাল ৰিসোর্সেস অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা কেৱল ফাইনালত আহিব তো ইয়াতো টোটাল মাৰ্ক 90 প্ৰ্যাকটিক্যাল 10 টোটাল হ'ব 100 আৰু ইয়াতো প্ৰত্যেকটো চেপ্টাৰৰ পৰা 2 ৰ পৰা 10 নম্বৰ কৈ থাকিব তো এইটো আছিল সাধাৰণ বিজ্ঞানৰ সিলেবাস তো এতিয়া হো নেক্সট সাবজেক্ট এতিয়া হিল সোশিয়াল সায়েন্স সাবজেক্ট কোড C4 এইটো কি আহিব ইউনিট লেসন হাফ ইয়াৰলি আৰু ফাইনালত তো প্ৰথম আছে হিষ্টৰী অৰ্থাৎ ইতিহাস ইন্ডিয়া পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট অৰ্থাৎ হিষ্টৰী যেটো 1 নম্বৰ চেপ্টাৰ ভাৰতবৰ্ষ বংগ বিভাজন আৰু স্বদেশী আন্দোলন হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব 2 নম্বৰ চেপ্টাৰ ৰাইজ অফ গান্ধী ইৰা এন্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেন্ট তো এইটো হাফ ইয়াৰলি আৰু ফাইনাল দুইটা পৰীক্ষাতে আহিব আসাম এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰেৰিয়ান ৰেভলিউশনস এইটো হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব ৰোল অফ আসাম ইন ফ্ৰীডম মুভমেন্ট তো এইটো অকল ফাইনালত আহিব 4 নম্বৰ চেপ্টাৰটো ইতিহাসৰ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট এইটো কেৱল ফাইনালত আহিব অৰ্থাৎ এইটো হিষ্টৰীৰ 5 নম্বৰ চেপ্টাৰ তাৰ পিছত আছে জিওগ্ৰাফি ভূগোলৰ 1 নম্বৰ যেটো চেপ্টাৰ ইকোনমিক জিওগ্ৰাফি হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব 2 নম্বৰ চেপ্টাৰ এনভায়ৰনমেন্ট এণ্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব জিওগ্ৰাফি অফ দ্য ওয়াৰ্ল্ড কেৱল ফাইনালত আহিব জিওগ্ৰাফি অফ আসাম অসমৰ ভূগোল এটো কেৱল ফাইনালত আহিব তাৰ পিছত সেকশন 3 পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক্স অৰ্থাৎ ৰাজনৈতিক বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞান তাৰ পৰা ৰাজনীতি বিজ্ঞানৰ ইণ্ডিয়ান ডেমক্ৰেসি 1 নম্বৰ চেপ্টাৰ ভাৰতৰ গণতন্ত্ৰ হাফ ইয়াৰলি আৰু ফাইনাল দুইটাতে আহিব ইন্টাৰনেশনাল অৰ্গানাইজেশনস ওয়াৰ্ল্ড পিচ এণ্ড হিউম্যান ৰাইটস কেৱল ফাইনালত আহিব পাৰ্ট 2 ইকোনমিক্স মানি এণ্ড বেংকিং মুদ্ৰা আৰু বেংকিং এটো দুইটাতে আহিব হাফ ইয়াৰলি আৰু ফাইনাল ইকোনমিক ডেভেলপমেন্ট কেৱল ফাইনালত আহিব এনেকৈ টোটাল মাৰ্ক 90 প্ৰ্যাকটিক্যাল 10 টোটাল হৈ যাব 100 সো ইয়াতে এই তিনটা কিতাপ
পাৰ্টকৈ দি আছে তাৰ পৰা আহিব প্ৰশ্নবিলাক আৰু প্ৰত্যেকটো লেছনৰ পৰা ইয়াতো 2 পৰা 10 নম্বৰকৈ থাকিব তো এইটো আছিলে যিকিটা মেইন সাবজেক্ট আসামিজ ইংলিশ জেনাৰেল মেথছ জেনাৰেল সায়েন্স সোশিয়াল সায়েন্সৰ সিলেবাস যদি ইলেক্টিভৰ সিলেবাস লাগে তেতিয়া কমেন্টত জনাবা মই নেক্সট ভিডিঅত দি দিম তো আশা কৰো এই ভিডিঅটোৱে সকলোকে উপকৃত কৰিব তো এনেকুৱা ভিডিঅ আৰু পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ